আজি গুৱাহাটী প্ৰেছ ক্লাবত হিউমেন ৰাইটছ এণ্ড এণ্টি কৰাপশ্যন ফাউণ্ডেশ্যনৰ ফালৰ পৰা এখন সংবাদমেলৰ আয়োজন কৰা হৈছে। আজি সংবাদমেল সম্বোধন কৰে হিউমেন ৰাইটছ এণ্ড এণ্টি কৰাপশ্যন ফাউণ্ডেশ্যন। কামৰূপ মহানগৰ জিলা সভাপতি জানদীপ দাসে যোৱা এমাহত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কুকুৰ অপহৰণৰ কাণ্ড সংঘটিত হৈছে। অসমৰ শেহতীয়াকৈ চুবুৰীয়া ৰাজ্যলৈ কুকুৰ বিক্ৰীৰ অবৈধ ব্যৱসায় দ্ৰুতগতিত চলিছে। বিভিন্ন আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। এই সংক্ৰান্তত আজি সংবাদমেলৰ যোগেদি এই চিণ্ডিকেটৰ কলা অধ্যায় ৰাজ্যৰ আগত তুলি ধৰিছে। চাওক গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহাৰ প্ৰতিবেদন AIN লাইভ। আমি হিউমেন ৰাইটছ এণ্ড এণ্টি কৰাপশ্যন ফাউণ্ডেশ্যন ইণ্ডিয়াৰ ফালৰ পৰা আজি এক অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এটা লৈ এই প্ৰেছ সংবাদটো আমি দিবলৈ ওলাইছোঁ। আমি দেখা পাইছোঁ বৰ্তমান সময়ত অসমত কুকুৰৰ এক বৃহৎ চিণ্ডিকেট গঢ় লৈ উঠিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা এমাহ ধৰি বিভিন্ন স্থানৰ পৰা কুকুৰৰ অপহৰণ কাণ্ড সংঘটিত হৈছে আৰু এই কুকুৰসমূহ চুবুৰীয়া ৰাজ্য অৰুণাচল, মেঘালয়, মিজোৰাম, নাগালেণ্ডলৈ চালান দিয়ে। আৰু এই কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকৰ এক বৃহৎ আৰ্থিক লেনদেন সংঘটিত হৈ আছে। আমি জানিব পৰা মতে এটা কুকুৰ অসমৰ পৰা যেতিয়া চুবুৰীয়া ৰাজ্যসমূহত সোমায় তেতিয়া এটা কুকুৰৰ দাম 8,000 পৰা 10,000 টকা লৈ হয়। আৰু এই এমাহত প্ৰায় 1,000 পৰা 1,200 কুকুৰ অপহৰণ সংঘটিত হৈছে। তো ইয়াৰ পৰা আমি গম পাওঁ যে এই চিণ্ডিকেটটো এক কোটিটকীয়া চিণ্ডিকেট। যোৱা আগষ্ট মাহত জালুকবাৰী পুলিচ থানাত আমি এক গোচৰ কৰিছিলোঁ কুকুৰ অপহৰণৰ কাণ্ডক লৈ। জালুকবাৰী আৰক্ষীয়ে খুব ক্ষিপ্ৰতাৰে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰি এটা বৃহৎ গেং এটা তেওঁলোকে ধৰিছিলে। তাৰপিছত পৰৱৰ্তী সময়ত কিছু এনেধৰণৰ ঘটনা ক্ৰমান্বয়ে কমি আছিলে, কিন্তু যোৱা নৱেম্বৰ মাহৰ পৰা যিহেতু ঠাণ্ডা আপোনাৰ ইয়েৰ এণ্ডিঙত বিভিন্ন ফেষ্টিভেল ষ্টাৰ্ট হয় তো আৰু চুবুৰীয়া ৰাজ্যসমূহত কুকুৰৰ চাহিদা খুবেই বেছি। সেইকাৰণে অসমৰ যিসকল ৰাস্তাৰ কুকুৰ সেই ৰাস্তাৰ কুকুৰ তেওঁলোকৰ বাবে ক্ষীৰতী গাড়ীবোৰত পৰিণত হৈছে। তেওঁলোকে ইয়াৰ পৰা অপহৰণ কৰি নিয়ে বিভিন্ন কেব বা যিকোনো বিলাসী গাড়ীত মানে গৰু চিণ্ডিকেটৰ যে তেনেকুৱা কুকুৰৰ চিণ্ডিকেটো বৰ্তমান অসমত চলি আছে। আৰু এই চিণ্ডিকেটটোত খুব প্ৰভাৱশালী কেইবাজনো লোক জড়িত হৈ আছে বুলি আমাৰ সন্দেহ প্ৰকাশ কৰোঁ। আৰু আমাৰ আজি আৰক্ষী আয়ুক্ত মহোদয়ক আমি লগ পাইছিলোঁ। তেওঁক আমি গোটেই সমগ্ৰ বিষয়টো আমি অৱগত কৰিলোঁ। ইতিমধ্যে বিভিন্ন থানা এই সংক্ৰান্ত লখিমপুৰ হওক, যোৰহাট হওক, তাৰপিছত চৰাইদেউ, এনেকৈ ধৰা নামনিতো নলবাৰী, এনেকৈ বিভিন্ন আৰু গুৱাহাটীতো বহুকেইখন আৰক্ষী থানাত গোচৰ কৰা হৈছে। কিন্তু বৰ্তমান এই নেক্সাছটো বন্ধ হোৱাৰ কোনো নাম দেখা নাই। আৰু আৰক্ষীয়েও নিজৰ চেষ্টা কৰিছিল, তেওঁলোকে সফলতা লাভ কৰা নাই, যিটো মানে অত্যন্ত উদ্বেগৰ বিষয়। তো আমি আৰক্ষী আয়ুক্ত মহোদয় আৰু আৰক্ষী আয়ুক্ত মহোদয় আমাৰ সঞ্চালক প্ৰধান ডাঙৰীয়া আমাক যি হৰমিত সিং ডাঙৰীয়া আমাক তেওঁলোকে পৰামৰ্শ দিলে যে আৰক্ষী আয়ুক্ত মহানগৰী আৰক্ষী আয়ুক্ত তেওঁক লগত এই বস্তুটোৰ বিষয়টো কথা পাতিবৰ কাৰণে। আৰু যেতিয়া আমি ক'লোঁ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে। কিন্তু বৰ্তমান সময়ত যিটো আমি দেখা পাইছোঁ বৃহৎ নেক্সাছ, এই নেক্সাছটো বন্ধ হোৱাটো খুবেই দৰকাৰ। নিষ্পাপ এনে জীৱ জন্তুবোৰক হত্যা কৰি যি এক ধনৰ এক বৃহৎ কলা বেহা চিণ্ডিকেট কৰিছে, এই চিণ্ডিকেটটো অসমৰ পৰিৱেশ কৰ্মীৰ লগতে আমাৰ যি পশু পক্ষী প্ৰেমিক ৰাইজসকল অত্যন্ত ব্যথিত হৈ তুলিছে। আৰু এই সংক্ৰান্তত আমি আৰক্ষী লগতে অসম চৰকাৰক আমি দাবী জনাওঁ যে এই যিসকল ইয়াত জড়িত আছে প্ৰভাৱশালী মানুহ নাথাকিলে এনেধৰণৰ কাম সংঘটিত কৰাটো ইমান ইজি নহয়। তো আমি আৰক্ষী আৰু লগতে চৰকাৰক আমি আহ্বান জনাম যে এনেধৰণৰ যি কাণ্ড সংঘটিত হৈছে এই কাণ্ডখিনি যাতে বন্ধ হয় আৰু দোষী ব্যক্তিসকলে শাস্তি পায়। আমাৰ মাজত আছে উপসভানেত্ৰী নন্দিনী বৰা, তেখেতে টেকনিকেল যি আইন আছে এই পশু পক্ষী সেই বস্তুখিনি আপোনালোকৰ আগত দাঙি ধৰিব। Dogs are men's best friend বুলি কয়। কম্পেনিয়ন এনিমেল হয় dogs and they are the most faithful. ইমানখিনি চবেই জানে ছ'চাইটিত এটা মেণ্টেল যিটো চিটুৱেশ্যন হয় অফ আ হিউমেন বিং, ইট ইজ ডাইৰেক্টলি ৰিলেটেড টু দ্য ক্ৰাইমছ বি কমিট। In case of dogs, there are a lot of rules that are laid by our constitution. Dogs are protected under the Prevention of Cruelty to Animals 1960 and the rules enacted under the section 38. Particularly ABC rules as 2001 jikhini notun ke hoise ABC rules on
animal birth control is a must. It's a necessity to control the population also. Jeki population kom hoy enekwa dhৰণৰ crimes o kom hoy. So ABC to bhalke hobo lage. GMC amar Guwahati GMC under ABC hoy kintu himan bhalke howa nai, properly howa nai, etia population control howa nai. That is very important. And Article 51AG of the Constitution, IPC Section 428 and 429, এই গোটেইখিনিয়ে dogs protect করে. The right of dogs to live on the street freely. By birth, they are born in the streets of the country. So they have a right to live in a locality where they are born. Sterilization and vaccination of community dogs is the safest way to let them live peacefully and coexist. Local rescuers, community feeders আছে, local rescuers আছে, আমাৰ volunteers আছে, যোনে নিজৰ resource, time, energy, finance তেওঁলোকে দিয়ে. Voluntarily they take care of these animals. এটা বিশেষ কথা ক'ব বিচাৰোঁ যে values of compassion of a living being for any living being is an important aspect that builds the very moral fabric of our society. Our moral jitu eta fabric ase society, it is dependent. Any crime, anything that is antisocial depends on the moral fabric. Aru ebu je crime hoy ase, it lays a very negative impact on society, on our children and the future generations. So coexistence is a natural phenomena. It has to happen in society. Dogs or animals or any animal and human beings should coexist. Instead of that, jitu hoy ase jitu ami dekhisu je kukur eta kitu faithful animal hoy take uthai ni pelai usor rajyot beleg state ot ni pelai katimari khai ase. So also it is a health hazard. Dog meat is not a prescribed food. It doesn't fall under the livestock animals খিনি দিয়া আছে constitution মতে তাত dog নপৰে. So dog or jitu meat hoy, that is illegal to be sold, illegal to be consumed. So that is what I want to say, and it has to stop before all the dogs of Assam vanish from our streets. আমাৰ ওচৰত এই সংক্ৰান্ত আমি গোচৰ দিছিলোঁ আৰু যিসকল প্ৰয়াক্ত কৰিছিল তো তেতিয়া তেওঁলোকে কৈছিলে যে এটা কুকুৰ ধৰি নিলে বোলে তেওঁলোকে কমিশ্যনে পায় 2000 টকা। কমিশ্যনে এটা কুকুৰ ইয়াৰ পৰা গাড়ী এখনত যদি মানে ৱেগনাৰ ধৰিছিলে, ৱেগনাৰখনত 6টা নে কেইটা কুকুৰ আছিলে, তো 2000 টকা ধৰক আপোনাৰ এটা ৰাতি তেওঁলোকে 12000 টকা এটা পাই যায়। তো এনেকুৱা ধৰণৰ যেতিয়া আমি তেতিয়া গম পাইছিলোঁ যে কমিশ্যনে 2000 টকা, তাৰমানে কুকুৰ কিমান দামত চেল হয়। তো আমাৰ এষ্টিমেট 8 বা 10000 টকা হ'ব। তো হয়তো বৰ্তমান সময়ত তাৰ ৰেভিনিউটো বাঢ়িবও পাৰে। আমি এটা লামচাম এটা এষ্টিমেট সেই যোনটো 2000 টকা কমিশ্যনৰ কথা তাৰ ওপৰত বেছ কৰি আমি এটা 8 বা 10000 টকা আমি এই বস্তুটো ধৰিছোঁ। আৰু এই কিডনেপ কৰা আপোনাৰ এটা নাগালেণ্ডৰ পৰা মিজোৰামলৈ যায়, এটা অৰুণাচলো যায়, আপোনাৰ মেঘালয়তো যায়। চুবুৰীয়া ৰাজ্যত যিহেতু ডাঙৰ এটা বিজনেছ এটা কলা ব্যৱসায় এটা আৰু ইয়াত অসমৰো বহু লোক জড়িত আছে। আমি সেইকাৰণে আমি আৰক্ষী প্ৰশাসনৰ লগতে চৰকাৰক আহ্বান জনাম যে কাৰণ এই বস্তু গৰু চিণ্ডিকেটটো বস্তুটোকে ফ'কাছত থাকিলে গৰু চিণ্ডিকেটত আৰক্ষীয়েও যথেষ্টখিনি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু কুকুৰ চিণ্ডিকেটটো মানুহক গম নাপায়। আৰু এইটো আপোনাৰ ৰাতি আপোনাৰ 12টাৰ পৰা 2টা বা 3টাৰ ভিতৰত তেওঁলোকে সৰু সৰু গাড়ী বা আপোনাৰ যিবিলাক হালধীয়া প্লেট থকা গাড়ী ইউজ কৰিব। তেওঁলোকে তাতে বস্তাত ভৰাই লৈ গৈছিল। আমি জালুকবাৰীত আমি দেখা পাইছিলোঁ যেতিয়া পুলিচে ধৰিছিলে, তেওঁলোকে জালুকবাৰী ব্ৰিজৰ তলত ধৰিছিলে। তাৰ ৱেগনাৰ এখনত আপোনাৰ 4-5টা বস্তা আছিলে আৰু 3টামান কুকুৰ তেওঁলোকে পাইছিলে। তো তেনেধৰণৰ আৰু তেওঁলোকে 4-5জন ব্যক্তি আহিব, কুকুৰ এটা পটকৈ সোমাব, মুখত আপোনাৰ ৰচিদি বান্ধিও লৈ গুচি যাব। আৰু যেতিয়া এনেকুৱা ধৰণৰ সংঘটিত হয় আৰু ইয়াত মানে পেট্ৰলিঙৰ অভাৱ হৈছে, লগতে আমাৰ যিসকল অসমৰ পৰা যিহেতু নেবাৰিং ষ্টেট বা বৰ্ডাৰ এৰিয়াত পেট্ৰলিঙৰ লগতে ইয়াত তালাচী অভিযানটো তীব্ৰ কৰিব লাগে। তো আমি তালাচী অভিযান তীব্ৰ কৰা আমি ডেফিনেটলি চিয়'ৰ যে কিছু সংখ্যক ব্যক্তি ইয়াত ধৰা পৰিব। আপোনালোকে অসম আৰক্ষী সঞ্চালক মহোদয়ক আমি কথা পাতিছিলোঁ। তো আৰক্ষী সঞ্চালক মহোদয়ে ক'লে যে এইটো গোটেই সমগ্ৰ বিষয়ত আৰক্ষী আয়ুক্ত মহোদয়ক জনাবলৈ প্ৰমাণ যি থানাৰ কেছ আছে ক'ত কি, কাৰণ অসমৰ বিভিন্ন থানাত এই সংক্ৰান্তত কেছ দিয়া হৈছে। তো আমি প্ৰায় আমাৰ 35-30খনমান ইয়াত আমাৰ থানাত মানে কেছ দিয়া আমাৰ ৰেকৰ্ড আছে। তো গোটেইখিনি লৈ আমি আয়ুক্ত মহোদয়ক আমি লগ কৰি আমি গোটেই বিৱৰণটো দিলোঁ তেওঁলোকক যে কেনেধৰণে এইটো নেক্সাছ এটা গঢ়লৈ আছে, আপোনাৰ নাগালেণ্ডত কেনেকৈ গৈছে, অৰুণাচল বান্দৰদোৱাৰ থ্ৰুদি কেনেকৈ গৈছে, সেই বস্তুখিনি তেওঁক আমি বুজাইছোঁ যে এইখিনি এনেকৈ এইকেইটা ৰুট হয়। তো আপোনালোকে কাইণ্ডলি তাৰ কনচাৰ্ণ আৰক্ষী যিখন থানা আছে
সেই থানাখিনিক তেওঁলোকে যাতে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে নিৰ্দেশ দিয়ে। আৰু মেইনলি এই চিণ্ডিকেট ঠাই বিশেষে বেলেগ বেলেগ আছে। আপাৰ আছামত ইয়াত সম্পূৰ্ণ বেলেগ কোনো ব্যক্তি চাই আছে, কিন্তু ইণ্টাৰ ৰিলেটেড হয়। নহয় মানে যিটো কুকুৰটো কালেকশ্যন আমি গুৱাহাটীৰ পৰা আপোনাৰ মেঘালয় খুব ওচৰ হৈ যায়। আৰু আপুনি যে ক'লে লাষ্ট মাহত আপোনাৰ এইটো অল আছাম। আমি যেতিয়া লামচাম বহুত কেইটা কৈছোঁ, ক'ৰবাত কৈছে আমাৰ তাত আগতে ইয়াত 10টা কুকুৰ আছে, 10টা কুকুৰ এতিয়া 2টাহে আছে, 8টা নাই। ক'ৰবাত কৈছে 20-25টামান আছিলে, এতিয়া আমাৰ 3টামান আছে। তো তেনেকৈ আমাৰ যেতিয়া আমি বিভিন্ন তো সেই বস্তুবিলাক আমি তাৰপিছত কেলকুলেশ্যন কৰিলোঁ অলমষ্ট আমাৰ 1000ৰ ওচৰা ওচৰি আমাৰ ৰাউণ্ড ফিগাৰ এটা আহি আছে। তো আমি সেইখিনি আমি নিজে গম খুজি পেলাই আমি 1000 হয়তো ইয়াৰ এই বস্তুটো আমাৰ যে আমি যিখিনি আমাৰ গম নাপাব পাৰোঁ, হয়তো ইয়াতে 1000কৈ বেছি হ'ব পাৰে, 2000 হ'ব পাৰে, 3000। কাৰণ লাষ্ট আপোনালোকৰ যদি সাংবাদিক বন্ধুসকল আপোনাৰ বিভিন্ন লোকেলিটিত যায়, গম পাব যে কুকুৰ আগতে যেনেদৰে বিচৰণ কৰি গৈছে, আজিকালি কুকুৰ দেখিবলৈ নোহোৱা হৈছে। তো এই বস্তুটো খুবেই কনচাৰ্নিং, আৰু আমি আৰক্ষী মহোদয়কো জনাইছোঁ, তেওঁলোকেও এই বস্তুটো বিহিত ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে। কাৰণ তেওঁলোকে বস্তুটো বিশেষ তেওঁলোকে অৱগত নাছিলে। তো আমি তেওঁলোকক আমাৰ ধন্যবাদ জনাইছোঁ, আৰু ইয়াৰ বিষয়ে তেওঁলোকে ক্ষীপ্ৰ পদক্ষেপ ল'ম বুলি তেওঁলোকে কৈছে। এইবোৰতো যিখিনি ডগ আছে সেইখিনি ভেকচিনেট কৰি পেলাই ষ্টেৰিলাইজ কৰি পেলাই এটা জেগা দিয়া, আৰু সেইটো ইমপ্লিমেণ্ট হ'বলৈ তাৰ গ্ৰাউণ্ড ৰুলখিনি হ'ব লাগিব ন। ৰিচৰ্চেছখিনি সেই ৰিচৰ্চেছ আছে ক'ত, কোনখন ষ্টেটৰ কোনখন ডিষ্ট্ৰিক্টৰ ৰিচৰ্চ আছে, আগে ৰিচৰ্চখিনি কৰক নিজে। সেইটো কাৰণে পইচা লাগিব নহয়, সেইটো কাৰণে বহুত বস্তু লাগিব, এটা মেন পাৱাৰ লাগিব, ন' হাও লাগিব, টেকনিকেল ন' হাও লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব। সেইবোৰতো কাৰো নাই, বহুতো নাই। যিহেতু এই বৰ্তমানৰ প্ৰথম পৰ্যায়ত আমি আৰক্ষী সঞ্চালক মহোদয়ৰ পৰা আৰম্ভ কৰি আৰক্ষীক জনাইছোঁ। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ ওচৰতে যাম, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত যোৱাৰ আগতে আমি আৰক্ষীক জনাটো নিতান্ত প্ৰয়োজন। যেতিয়া আৰক্ষীখনৰ বিশেষ আমি যদি সঁহাৰি নাপাওঁ, কাৰণ আজি তেওঁলোকে কৈছে যে ইয়াৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰিব, যদি দেখা পাব বোলে অনাগত সময়ত বিশেষ তেনেকুৱা সুফল প্ৰদান, তেতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি এই বিষয়টো আমি অৱগত কৰিম, আৰু আৰক্ষীয়ে কেনেধৰণে কি পদক্ষেপ সেইখিনি তেওঁলোকক আমি এতিয়া জনাব পাৰিম। তো বৰ্তমান মুখ্যমন্ত্ৰী মহোদয়লৈ যোৱা নাই, আৰক্ষীতে সীমাবদ্ধ আছোঁ, কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি আৰক্ষী ব্যৱস্থাৰ ওপৰত চাই কিনে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই বিষয়টো আমি অৱগত কৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।